সাংবাদিক বন্ধুসকল, প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে এই সংবাদমেলত আহি উপস্থিত হৈছে। অসমত 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈ আছে। অহা 13 নৱেম্বৰ তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 5টা উপনিৰ্বাচনৰ ভিতৰত বিটিআৰ এলেকাৰ চিডলি বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব 13 নৱেম্বৰ তাৰিখে। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বিটিআৰ এলেকাৰ বিধানসভা নিৰ্বাচনত 2টা দশকৰো বেছি হ'ব আমি অকলে নিৰ্বাচন খেলা নাছিলোঁ। এইবাৰ চিডলি উপনিৰ্বাচনত আমাৰ দলৰ ফালৰ পৰা আমি প্ৰাৰ্থিত্ব দিছোঁ, আমি প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ। চিডলি উপনিৰ্বাচনত 3টা ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলি আছে। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দল, আন এটা হৈছে BPF, আন এটা ৰাজনৈতিক দল হৈছে UPPN। চিডলি উপনিৰ্বাচনৰ এই নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত মাত্ৰ আৰু কিছু ঘণ্টা বাকী আছে, কিছু সময় বাকী আছে। এই সময়খিনিত যোৱা দিনকেইটা চিডলি সমষ্টিৰ বিভিন্ন প্ৰান্তত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগত আলাপ আলোচনা আৰু ইয়াৰ বিভিন্ন দল সংগঠনৰ লগতো আলাপ আলোচনা কৰি যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ তাৰ পৰা কিছু কথা আপোনালোকক ক'ব বিচাৰিছোঁ। বিটিআৰ এলেকাত বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সন্মানীয় ভোটাৰসকলক এটা সিন্ডিকেটৰ কবলত পেলাই থৈ দিছিল ইমান দিনে। অসমত এই বিজেপি চৰকাৰৰ দিনত বিভিন্ন সিন্ডিকেটৰ নাম আমি শুনা পাওঁ, কিন্তু বিটিআৰত BPF আৰু UPPL দল মিলি এই ভোটাৰসকলৰ এটা সিন্ডিকেট চলাই আছিল ইমান দিনে। হাগ্ৰামা মহিলাৰ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই ইজনে আনজনৰ লগত বুজাবুজিৰে এই বিটিআৰৰ মানুহসকলৰ, বিটিআৰৰ ভোটাৰসকলৰ, চিডলি সমষ্টিৰ সন্মানীয় ভোটাৰসকলৰ অধিকাৰ খৰ্ব কৰি তেওঁলোকে যাতে কোনো সিদ্ধান্ত ল'ব নোৱাৰে, নিজৰ নিজৰ সিদ্ধান্ত ল'ব নোৱাৰাকৈ প্ৰতিজন সন্মানীয় ভোটাৰক প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে ৰাখিব বিচাৰে। কাৰণ এইকাৰণেই মই কথাটো কৈছোঁ যে বিটিআৰত মাত্ৰ 2টাই ৰাজনৈতিক দল, বিটিআৰত মাত্ৰ 2টাই ৰাজনৈতিক দল থকা বুলি হাগ্ৰামা মহিলা আৰু প্ৰমোদ বড়োৱে সদায় কৈ থাকে। আৰু এই বিটিআৰৰ মানুহৰ কাষত, এই চিডলি সমষ্টিৰ মানুহৰ কাষত BPF আৰু UPPLৰ বাহিৰে আন ৰাজনৈতিক দলে যেতিয়া আহিব নোৱাৰে, আন ৰাজনৈতিক দলে যাতে ইয়াতে সংগঠন শক্তিশালী কৰিব নোৱাৰে, আন ৰাজনৈতিক দলে যাতে ভোট নেখেলে, তাৰ কাৰণে প্ৰতিটো মুহূৰ্তই হাগ্ৰামা মহিলা আৰু প্ৰমোদ বড়ো মিলি একেলগে মিলি তেওঁলোকে ৰণকৌশল তৈয়াৰ কৰে।
যোৱা সময়ছোৱাত আমি কংগ্ৰেছ দলৰ ছাপোৰ্টত হাগ্ৰামা মহিলাৰীক ইয়াতে শাসনৰ ক্ষেত্ৰত আগবঢ়াই দিয়া গৈছিল আৰু বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপি দলৰ লগত মিলি আজি দিছপুৰত আৰু কোকৰাঝাৰৰ পৰা ৰাজ্য আৰু বিটিআৰখন চলাই আছে গতিকে হাগ্ৰামা মহিলাৰ প্ৰমোদ বড়োৰ যিটো ৰাজ্য তেওঁলোকে ভাবে যে এই ৰাজ্য আমাৰ প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী মিলি ভাবে এই বিটিআৰ ৰাজ্যখন আমাৰ ইয়াত কাৰো অধিকাৰ নাই অন্যায় অত্যাচাৰ অবিচাৰ যি কৰিব মানুহে মূৰ পাতি ল'ব হয় হাগ্ৰামাৰ তাত যাব নহলে প্ৰমোদ বড়োৰ তাত যাব এনেকুৱা ভাবে তেওঁলোকে যিটো কাম এই বিটিআৰত কৰি আছিল যিভাবে মানুহখিনিক অধিকাৰ খৰ্ব কৰি আছিল বিটিআৰৰ তাৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে আমি বিটিআৰৰ মানুহখিনিৰ লগত অন্যায় হ'বলৈ নিদিওঁ বিটিআৰৰ মানুহখিনিক তেওঁলোকৰ অধিকাৰ যাতে কোনো খৰ্ব কৰিব নোৱাৰে তাৰ কাৰণে কংগ্ৰেছ দলে কাম কৰিব বিটিআৰৰ মানুহৰ নিজৰ ভোট নিজৰ সিদ্ধান্ত বিটিআৰৰ মানুহৰ নিজৰ ভোটৰ মূল্য তেওঁলোকে যাতে পায় নিজৰ সিদ্ধান্ত মতে তেওঁলোকে যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যোৱা লোকসভাত আমি ইলেকশ্যন খেলিছিলোঁ আৰু এইবাৰো সিডলি উপনিৰ্বাচনত আমি প্ৰাৰ্থিত্ব দিছোঁ আৰু আহি থকা সময়ত বিটিআৰৰ সকলো নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম আমাৰ এটাই লক্ষ্য উদ্দেশ্য বিটিআৰৰ মানুহখিনিয়ে বিকল্প বিচাৰিছে বিটিআৰত বসবাস কৰা সিডলি বিধানসভা সমষ্টিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে মুখে মুখে এটা কথাই হাগ্ৰামা মহিলাৰীক শাসন দি চালো আমাৰ পৰিৱৰ্তন নহল আমাৰ সমস্যা সমাধান নহল প্ৰমোদ বড়োকো শাসন দি চাই আছো আমাৰ সমস্যা সমাধান হোৱা নাই আমাৰ কোনো পৰিৱৰ্তন হোৱা নাই কেৱল হাগ্ৰামা মহিলা আৰু প্ৰমোদ বড়ো ধনী হৈ গৈছে তেওঁলোকৰ হাংগু পাংগু তেওঁলোকে ধনী হৈ গৈছে আৰু বাকী মানুহবিলাকে দিনে ৰাতিয়ে কষ্টত জীয়াতো ভুগিব লগা হৈছে গতিকে বিটিআৰৰ মানুহখিনিৰ এটাই শ্লোগান হাগ্ৰামকো নালাগে প্ৰমোদকো নালাগে বিপিএফকো নালাগে ইউপিপিএলকো নালাগে সেই শ্লোগানৰ প্ৰতি আমি সঁহাৰি জনাই সেই শ্লোগানৰ লগত আমিও শ্লোগান আমি মিলাই যে বিটিআৰৰ আমি উন্নয়ন কৰিম সকলো জাতি জনগোষ্ঠীয়ে ভাই ককাইৰ দ্বাৰা যাতে ইয়াত জীয়াই থাকিব পাৰে তাৰ কাৰণে কংগ্ৰেছ দলে কাম কৰিব বিটিআৰৰ মানুহখিনিৰ যুগে যুগে যিখিনি মূল সমস্যা তাৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতিও আমি কংগ্ৰেছ দলৰ ফালৰ পৰা দিছোঁ গতিকে আজি এই সিডলি উপনিৰ্বাচনৰ পাগ মুহূৰ্তত বিটিআৰবাসীৰ যিখিনি মনৰ যিখিনি কষ্ট মনৰ যিটো তেওঁলোকে দুখ পাই আছে মনেদি তেওঁলোকে যিখিনি কথা ভাবে কিন্তু প্ৰকাশ কৰিব নোৱাৰে সেইসকল ব্যক্তিৰ প্ৰতি আহ্বান জনাইছোঁ সন্মানীয় ভোটাৰসকলৰ প্ৰতি আহ্বান জনাইছোঁ যে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ সিন্ডিকেটৰ কবলত আপোনালোকক থাকিবলৈ দিয়া নহয় হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ ৰঙা চকুক ভয় কৰি আপোনালোকে থাকিব নালাগে ভাৰতীয় জাতীয় কংগ্ৰেছ দল আপোনালোকৰ কাষত আহিছে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পতাকাৰ তলত সকলো জাতি ধৰ্মৰ সকলো ভাষা ভাষীৰ মানুহ একেলগে সম অধিকাৰ লৈ সকলে কাম কৰিব পাৰিব সকলে সম অধিকাৰ পাব সকলে কথা ক'ব পাৰিব এই দলৰ মাজত থাকে গণতন্ত্ৰৰ যিটো সৌন্দৰ্য এই গণতন্ত্ৰৰ সৌন্দৰ্য সকলে উপভোগ কৰিবলৈ পাব কাৰো গণতন্ত্ৰ যাতে হানি নহয় সকলে যাতে গণতন্ত্ৰৰ দেশত থাকি নিজৰ অধিকাৰ যাতে কোনো খৰ্ব কৰিব নোৱাৰে তাৰ বিৰুদ্ধে কংগ্ৰেছে সদায় কাম কৰিব সকলে গণতন্ত্ৰ জীয়াই ৰখাৰ স্বাৰ্থত কংগ্ৰেছ দলে ইয়াতে কাম কৰিব দ্বিতীয় কথা হ'ল আজিৰ তাৰিখত সমগ্ৰ অসমত আপোনালোকে জানে ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত সমগ্ৰ অসমতে কি উজনি কি নামনি কি পূব প্ৰান্ত কি পশ্চিম প্ৰান্ত কি উত্তৰ প্ৰান্ত কি দক্ষিণ প্ৰান্ত সকলোতে এটা কথাই যে বিজেপি চৰকাৰ আমাক আৰু নালাগে
বিজেপি দলে এজেপি দলে বিজেপিৰ সহযোগী দলসমূহে অসমৰ ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দি ভোট আদায় কৰিছিল 2016 চনত চৰকাৰ গঠন কৰিলে 2021 চনত চৰকাৰ গঠন কৰিলে প্ৰায় 10 বছৰ তেওঁলোকৰ সম্পূৰ্ণ হোৱাৰ পথত তাৰ পিছতো অসমৰ সকলো জাতি জনগোষ্ঠীৰ অসমৰ মূল সমস্যাসমূহ তেওঁলোকে সমাধান নকৰিলে গতিকে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে বিজেপিক বিদায় দিব লাগে 26ত বিজেপি বিৰোধী এখন চৰকাৰ গঠন কৰিব লাগে হে অসমৰ ৰাইজৰ সিদ্ধান্তৰ আগমুহূৰ্তত চূড়ান্ত সিদ্ধান্ত 2026 চনত ল'ব কিন্তু তাৰ আগমুহূৰ্তত অসমৰ ৰাইজে সিডলি বিধানসভা সমষ্টিৰ সন্মানীয় ভোটাৰসকলক এটা দায়িত্ব দিছে আৰু সিডলি বিধানসভা সমষ্টিৰ সন্মানীয় ভোটাৰসকলৰ প্ৰতি সকলোৱে আগ্ৰহেৰে বাৰ চাই আছে যে সিডলি বিধানসভা সমষ্টিৰ সন্মানীয় ভোটাৰসকলে অহা 13 নৱেম্বৰ তাৰিখে বিজেপিৰ বিৰুদ্ধে জনবিৰোধী অত্যাচাৰী হিটলাৰী শাসন চলোৱা বিজেপি নেতৃত্বাধীন দিছপুৰৰ চৰকাৰৰ বিৰুদ্ধে 13 নৱেম্বৰ তাৰিখে সিদ্ধান্ত ল'ব লাগে বিজেপি দলৰ বিজেপি সহযোগীসকলৰ বিৰুদ্ধে ইয়াতে ভোটদান কৰিব লাগে এই আহ্বানসমূহ অসমবাসীয়ে সিডলিবাসীক জনাইছে আমিও ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ফালৰ পৰা সিডলি সমষ্টিৰ সন্মানীয় নাগৰিকসকলৰ প্ৰতি আহ্বান জনাইছো যে 26ত বিজেপিক বিদায় দিব লাগিব সেই বিদায় দিয়াৰ প্ৰথম কাম অহা 13 নৱেম্বৰত সিডলিবাসীয়ে কৰিব লাগে অসমৰ ৰাইজে বহু কষ্টত আছে অসমৰ ৰাইজে বিজেপি চৰকাৰৰ পৰা বহু জ্বালা যন্ত্ৰণা পাই আছে সেই জ্বালা যন্ত্ৰণাৰ পৰা অসমবাসীক মুক্ত কৰাৰ কাৰণে সেই জ্বালা যন্ত্ৰণাৰ পৰা অসমবাসীক মুক্তি দিয়াৰ কাৰণে সিডলিবাসীৰ এটা ডাঙৰ দায়িত্ব আছে বিজেপি আৰু বিজেপিৰ সহযোগী দলসমূহক অহা 13 নৱেম্বৰ তাৰিখে কংগ্ৰেছৰ প্ৰতীক চিহ্ন হাতৰ ছবিত ভোট দি বিদায় দিব লাগে এতিয়া বিজেপিৰ সহযোগী দল কোন কোন সিডলি উপনিৰ্বাচনত বিজেপিৰ দুটা সহযোগী দলে নিৰ্বাচন খেলি আছে প্ৰমোদ বড়ো ডাইৰেক্ট তেওঁলোকৰ লগত তেওঁলোকৰ দলৰ লগত তেওঁলোকৰ চৰকাৰৰ লগত ইউপিপিএল দল ডাইৰেক্ট তেওঁলোকৰ বিজেপি দলৰ লগত বিজেপি চৰকাৰৰ লগত আৰু বিপিএফ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক অপেন সাপোৰ্ট কৰিছে ৰাজহুৱাভাৱে সাপোৰ্ট কৰিছে আৰু বিধানসভাৰ ভিতৰত সদায় বিজেপিৰ নীতিৰ লগত বিজেপিয়ে যিখিনি আইন কানুন যিখিনি নীতি লয় জনবিৰোধী নীতি যিখিনি আইন কানুনে সাধাৰণ ৰাইজক সহায় নকৰে যিবোৰ কাৰ্যসূচীয়ে সাধাৰণ ৰাইজক সহায় নকৰে চৰকাৰৰ সেই জনবিৰোধী নীতিৰ লগত জনবিৰোধী আইনসমূহৰ লগত বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পূৰ্ণ সমৰ্থন হাগ্ৰামা মহিলাৰ আৰু বিপিএফ দলে জনাই আহিছে গতিকে এটা কথা অসমত সকলোৱে মুখে মুখে কয় যে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ঠিক তেনেকৈ বিপিএফ মানে বিজেপি ইউপিপিএল মানে বিজেপি বিজেপি মানে বিপিএফ বিজেপি মানে ইউপিপিএল হিমন্ত বিশ্ব শৰ্মা মানে হাগ্ৰামা মহিলাৰী হিমন্ত বিশ্ব শৰ্মা মানে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী মানে হিমন্ত বিশ্ব শৰ্মা প্ৰমোদ বড়ো মানে হিমন্ত বিশ্ব শৰ্মা গতিকে এই কথাখিনি আজি হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সভাই সমিতিয়ে মানুহৰ মাজত গৈ দেখাই আছে বিজেপিৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই কিন্তু এই সংবাদ মাধ্যমৰ জৰিয়তে সাংবাদিক বন্ধুসকলৰ জৰিয়তে মই হাগ্ৰামা মহিলাৰীক চ্যালেঞ্জ কৰিছো মই হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলক চ্যালেঞ্জ কৰিছো যে আপোনালোকে দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনক সাপোৰ্ট কৰে তেওঁলোকৰ হৈ জয়গান গায় চৰকাৰৰ জয়গান হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ বিধায়কসকলে গায় আৰু এই নিৰ্বাচনত আহি কৈছে বিজেপিৰ লগত আপোনালোকৰ কোনো সম্পৰ্ক নাই আপুনি প্ৰমাণ কৰি দিয়ক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমি অভিযোগ দিছো আপুনি হিমন্ত বিশ্ব শৰ্মাৰ মতে উঠা বহা কৰে আপুনি প্ৰমাণ কৰি দিয়ক আপুনি নকৰে বুলি বিজেপি চৰকাৰক আপুনি সাপোৰ্ট কৰে বিধানসভাৰ ভিতৰত যেতিয়া বুটাবুটি হয় যে বিৰোধী আৰু শাসক পক্ষ
বিজেপিক যেতিয়া বিভিন্ন ক্ষেত্ৰত আমি তেওঁলোকক চেলেঞ্জ কৰি কোনো আইনৰ ক্ষেত্ৰত ভোট দিওঁ তেতিয়া BPF দলৰ বিধায়কসকলে হিমন্ত বিশ্ব শৰ্মাৰ মতে ভোটদান কৰে। যেতিয়া ৰাজ্যসভাত UPPL দলৰ ফালৰ পৰা ৰাজ্যসভাৰ এজন প্ৰাৰ্থী দিছিল, তেতিয়া BPF দলৰ সন্মানীয় বিধায়কসকলে UPPL দলৰ প্ৰাৰ্থীগৰাকীক ৰাজ্যসভাৰ প্ৰাৰ্থীগৰাকীক ভোট দিছিল। মই চিডলিবাসীক BTRবাসীক মই জনাব বিচাৰি আছোঁ, ৰাজ্যসভাৰ যেতিয়া ভোট হৈছিল UPPL দলৰ যিজন প্ৰাৰ্থী আছিল সেই প্ৰমোদ বড়োৰ প্ৰাৰ্থী ডাঙৰীয়াক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিধায়কসকলে ভোট দিছিল ৰাজ্যসভাত, আৰু ইয়াত আহি কৈ আছে তেওঁলোকে বিজেপিৰ লগত নাই। একেবাৰে স্পষ্ট কথা, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত UPPL আৰু BPF হাগ্ৰামা মহিলা আৰু প্ৰমোদ বড়ো একেলগে আছে আৰু বিজেপিৰ কথা মতে উঠা বহা কৰিব। ইয়াৰ পৰা চিডলিৰ পৰা যদি BPFৰ বিধায়ক জয়যুক্ত হয়, দিছপুৰত গৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ জিন্দাবাদ দিব, এই কথাটো একেবাৰে স্পষ্ট। গতিকে আপোনালোকৰ জৰিয়তে এই BTRৰ উন্নয়নৰ কাৰণে, BTRৰ সম অধিকাৰৰ কাৰণে, BTRৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন খুব জনদৰদী নেতা, আমাৰ সকলোৰে অতিকৈ এই অঞ্চলৰ মানুহৰ অতিকৈ আদৰৰ সঞ্জীৱ পোৱাৰী ডাঙৰীয়াৰ প্ৰতীক চিহ্ন হাতৰ ছবিত ভোট দিয়াৰ কাৰণে সকলো ৰাইজকে আহ্বান জনাইছোঁ। কাৰণ চিডলি উপনিৰ্বাচনত BPFক ভোট দিয়া মানে সেই ভোট বিজেপিয়ে পাব। নাঙলৰ ছবিত ভোট দিয়া মানে সেই ভোট পদুম ফুলে পাব। UPPLক ভোট দিয়া মানে সেই ভোট বিজেপিয়ে পাব। ট্ৰেক্টৰৰ ছবিত ভোট দিয়া মানে সেই ভোট বিজেপিয়ে পাব। গতিকে সকলো ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ, আহক 26ত বিদায় দিয়াৰ আগতে চিডলি উপনিৰ্বাচনৰ জৰিয়তে প্ৰথম বিজেপি UPPL আৰু BPFক বিদায় দিয়াৰ কাম আমি হাতৰ ছবিত ছাপ মাৰি আৰম্ভ কৰোঁ।